লক্ষ্মী লক্ষ্মী আজি আকৌ লক্ষ্মীৰ কিহৰ প্ৰয়োজন হ'ল? মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয়। লক্ষ্মী, তোমাৰ এনে অবিবেচক কাৰ্যই দেও সমাজত আমাক ঘৃণনীয় কৰি তুলিছে। শুনা লক্ষ্মী, আমি জগতকৰ্তা ঈশ্বৰ আৰু তুমি এই জগতৰ মহালক্ষ্মী। আৰু তেনেস্থলত তুমিয়েই যদি মোৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা, তেন্তে ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই লক্ষ্মী? প্ৰভু, এইবোৰ আপুনি কি কৈছে? মই অকলে একোৱে বুজি পোৱা নাই। মোক সকলো বুজাই কওক প্ৰভু। শুনা লক্ষ্মী, আৰু কিছুদিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব। মহাসাগৰৰ পানীয়ে সমগ্ৰ পৃথিৱী ডুবাই পেলাব। কিন্তু তাৰ আগতে তুমি হয়দৈত্যক সৃজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ বিচাৰিছা। আপোনালোকৰ সেই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই কি কাৰণে অযোগ্য হলো যে আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব নোৱাৰিলো? এই কথা তোমাক কোনে ক'লে লক্ষ্মী? কোনেও ক'ব নালাগে, মই সকলো নিজেই জানিছো। মই বুজিব পাৰিছো লক্ষ্মী। তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা। নিমাত্য লক্ষ্মী, তুমি জানিব লাগিছিল যে সঁচাক মিছা আৰু মিছাক সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আহিছে। আৰু জগতবাসীৰ আগত নাৰদ দুটকীয়া হিচাপে জনাজাত। প্ৰভু, নাৰদ এজন জ্ঞানী মানি দেখি তেওঁ মিছাৰ আশ্ৰয় কেতিয়াও ল'ব নোৱাৰে। আপুনিহে মোক প্ৰতাৰণা কৰিলে। সেই ভূমণ্ডলৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতীৰ সমান গুণীমানী সুন্দৰী ৰমণী অন্য কোনো নাই বুলি। গতিকে এই বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই তাক মই প্ৰমাণ কৰি দেখুৱাব খুজিছো আৰু আপোনাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছো। আপোনাৰ যদি শক্তি আছে তেন্তে প্ৰতিৰোধ কৰক। তুমি দাম্ভিক, তুমি গৰ্বিতা। প্ৰভু, তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা কদাপি। জানা লক্ষ্মী, জানা তুমি কোন? তুমি যেন কোনোবা দানৱী। আৰু ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই? প্ৰভু, পৰিণামলৈ চিন্তা কৰি লক্ষ্মী কৰ্তব্যত আগবঢ়া নাই। বিষ্ণে বুজক, এই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি সেইখন হ'ব পাৰে। ভুল লক্ষ্মী, ভুল। তুমি সঁচাই আজি ভুল পথেৰে পৰিচালিত হলা। আৰু ইয়াৰ পৰিণামতেই মৰ্মান্তিক হ'ব। এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি উদ্ধাৰ পাবলৈ হাই হাই কৰি থাকিব লাগিব। কিন্তু সেইদিনা এই জগতত তোমাক উদ্ধাৰ কৰোঁতা কিন্তু কোনো নোলাব লক্ষ্মী। আমি আৰু তোমাৰ লগত তৰ্ক নকৰো, কাৰণ তোমাৰ যুক্তি হেৰাই গৈছে। আমি আহিলো লক্ষ্মী। কিন্তু লক্ষ্মী, যোৱাৰ আগতে মাত্ৰ এষাৰ কথা কৈ যাওঁ, ৰাখিবা মনত। এই সকলোবোৰ কৰ্মৰ ফলহে মাথো, ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়। এই লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাতুৰি কথা ভুল যাব পাৰে। পৃথিৱী ধ্বংস হ'ব। মহাপ্ৰলয়ত যাতে এখন নতুন পৃথিৱী সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে সেই ভীষণ দৈত্য মই কৰিলো স্বজন। পুত্ৰ
কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা কিয় বিশ্বাসঘাতকতা তই তই পুত্ৰক কি বিশ্বাসঘাতকতাৰ কথা কৈছ মই হলে একোৱে বুজিবই পৰা নাই এই সৰস্বতী বোলা গচ্ছিত নাৰীগৰাকী কিয় তুমি মোক বিবাহ কৰিবলৈ দেখি দিছিলা কিয় সৰস্বতী কুৎসিত নাৰী সেই কথা এই কথাটো কোনে ক'লে পুত্ৰ মোক কোনেও ক'ব নালাগে সৰস্বতীয়ে নিজেই আহি মোৰ ওচৰত ব্যক্ত কৰিছে মোৰ চকু এতিয়াও অন্ধ হোৱা নাই পুত্ৰ তই নিশ্চয় অন্য কোনোবা ৰমণীক লগ পালি সৰস্বতীৰ সমান সুন্দৰী ৰমণী অন্য কোনোৱেই নাই যাৰ ৰূপৰ বৰ্ণনা কৰি মই শেষ কৰিব নোৱাৰো তই নিশ্চয় অন্য কোনোবা ৰমণীক লগ পালি পুত্ৰ বৃথা চেষ্টা নকৰিব মাতৃ মই জানিব পাৰিছো এই ব্ৰহ্মাণ্ডত কিমানবিলাক সুন্দৰী আছে সকলোবিলাক তোমাৰ এই ডাকে সৰস্বতীও তোমাৰ এই ডাকি নহয় জানো তেনে ডাকি কন্যাক বিবাহ কৰিবলৈ প্ৰস্তাৱ দিয়া মোৰ পক্ষে সম্ভৱ নহয় ফুল পুত্ৰ ফুল তই মিছাত ফুল নাযাবি সৰস্বতীৰ সমান সুন্দৰী ৰমণী অন্য কোনোৱেই নাই আৰু ফুল পুত্ৰ মোৰ কোনো দাস দাসী নাই তই মিছাত ফুল নাযাবি পুত্ৰ মিছাত ফুল নাযাবি আচ্ছা নেছা নাজানে কুকে জানে মাথো কর্তব্য নিজর অনাবত্রে মোর প্রতিজ্ঞা ভিখন প্ৰতিজ্ঞা অপ্রতিজ্ঞা সঞ্চয় কাহানিও ডাকে বিবাহ নকরাই তুমি তো মোক গর্ভ ধারণ করি জন্ম দিয়া নাছিলা স্বার্থৰ পূৰণ কৰিবলৈ তুমি মোক যজন কৰিছিলা তোমাক দেখিলে তো মোৰ মাতৃভাৱ নাজাগে তেনে ডাকি কন্যাক বিবাহ কৰোৱাতকৈ তেনে ডাকি কন্যাক বিবাহ কৰোৱাতকৈ মই যদি তোমাকে বিবাহ কৰাও সমস্ত ডাক ডাকি মোৰেই হ'ব সাৱধান দৈত্য কোন মুখে এনে বাক্য তই কৰিছ পুত্ৰ হৈ মাতৃক তই ভাজ্যা ৰূপে পাব খুজিছ দূৰ হৈ যা মোৰ সন্মুখৰ পৰা তোক স্বজন কৰি মই মহা ভুল কৰিলো তোক স্বজন কৰি এই দেৱ সমাজলৈ মই কলংক নামাই আনিলো ভুল কৰিলা লক্ষ্মী এতিয়া ভুলৰ প্ৰায়শ্চিত্ত ল'বলৈ সাজু হোৱা দেখক জগতে বুজক বিশ্বই নিস্বাৰ্থৰ পূৰণ কৰিবলৈ গৈ এই অসুৰক স্বজন কৰাৰ প্ৰতিফল কিমান ভয়াৱহ হে লক্ষ্মী পুত্ৰৰ ভাৱ পৰিহাৰ কৰি দৈত্যৰ কুলত জিৰণি লোৱাহি নহয় দৈত্য আঁতৰি যা মোৰ সন্মুখৰ পৰা নতুক এই মুহূৰ্ততে মই ধ্বংস কৰিম আঁতৰি যা দৈত্য আঁতৰি যা মোৰ সন্মুখৰ পৰা আঁতৰি যা দৈত্য আঁতৰি যা মোৰ সন্মুখৰ পৰা লক্ষ্মী তুমি মোৰ দৈত্য তুমি
মোৰ আহা আহা লক্ষ্মী তুমি মোৰ নাই লৈ আহা নাই আহা নহয় 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 প্ৰভু আঁতৰিছা আরে ভুলি আছে শ্রেণী সম্পা তুমি মোৰ নহয় মেলি আছে পাহি আরে ফুরিয়া সে সেনি সম্পা মেলিয়া সে পাহি লক্ষ্মী দৈত্য তোমার রূপ যৌবনে মোক বলিয়া কৰি নাই কাষলৈ আহা আহা নাই ও নাচি আছে নাই যৌবন কয় না হে লক্ষ্মী আঁতৰিছা দৈত্য কেনে কৰি? আঁতৰিছা কেনে কৰি? আঁতৰিছা নাই কাকো কে